বঙাইগাঁও পৰিবহণ বিভাগত বৃহৎ কেলেংকাৰীৰ অভিযোগ 4 শতাধিক বাহন ভুৱা পৰিচয়েৰে পঞ্জীয়ন লক্ষদ্বীপৰ ভুৱা পঞ্জীয়নৰে পুনৰ পঞ্জীয়ন কৰিছে বঙাইগাঁও পৰিবহণ বিষয়ে 417খনকৈ বাহন ভুৱা পৰিচয়েৰে কৰিছে পঞ্জীয়ন আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশীৰ সন্থাই তুলিছে এই গুৰুতৰ অভিযোগ ফাইনেন্স ফাঁকি দিয়া চুৰি বাহন পঞ্জীয়ন কৰি কোটি কোটি টকা লুটিছে ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে সন্থাটোৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বঙাইগাঁও জিলা পৰিবহণ বিষয়াই যোৱা এপ্ৰিল মাহৰ পৰা আজিলৈকে 4 শতাধিক লাক্ষাদ্বীপৰ পৰা গাড়ী ৰেজিষ্টাৰ কৰা দেখুৱাই ৰিপঞ্জীয়ন কৰিছে যিটো সম্পূৰ্ণ ভুল গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো তদন্তৰ কাৰণে এই যে বৃহৎ কেলেংকাৰী যে হৈছে সেই বৃহৎ কেলেংকাৰী তদন্ত কৰি এনে ধৰণৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক শাস্তি দিব লাগে কাৰণ এই যে বিষয়াজনে এনেকুৱাভাৱে কৰিছে যিবিলাক এতিয়া 417 জন মানুহৰ যি কাগজ তৈয়াৰ কৰিছে লাক্ষাদ্বীপৰ সম্পূৰ্ণ ভুৱা কাগজ তেওঁৰ লগতে সেই যে 417 জন মানুহ আছে তেওঁলোকৰ ফলছত পৰি গ'ল গতিকে মই বিচাৰিছো যে যিজন মানুহে এই কাৰ্যত জড়িত যিসকলে এই কাগজ প্ৰস্তুত কৰিছে বা কাগজ তৈয়াৰ কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয় যদি দেখা যায় গড়ে ধৰা যায় গড়ে 50,000 কৰি যদি হি লৈছে তথাপিও 1.5-2 কোটি টকা আৰু গভৰ্ণমেণ্টক তো আজি ধৰক এটা ট্ৰাকৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে 2.5 পৰা 3 লাখ টকা লাগে তেনেহ'লে মোটামুটি সেইফালৰ পৰা যদি গড়ে আপুনি ধৰে সিফালেও 2-3 কোটি টকা গতিকে মোটামুটি ধৰক 6-7 কোটি মান টকাৰ কেলেংকাৰী হৈছে মানে এতিয়া চাওক যেতিয়া ষ্টেজ 4 ভাৰত ষ্টেজ 4 যিবিলাক গাড়ী আছিল মহামান্য উচ্চতম ন্যায়ালয়ে 2018 চনতেই বন্ধ কৰাৰ কাৰণে এটা নিৰ্দেশ দিছিল যদিও গাড়ীৰ শ্বৰুমৰ মালিকে সুপ্ৰিম কোৰ্টত আবেদন কৰাত 2020 চনৰ 30 এপ্ৰিললৈ সেই গাড়ীবিলাক পঞ্জীয়ন কৰিব পাৰিব বুলি এটা নিৰ্দেশনা দিছে 30 এপ্ৰিলৰ পিছত পঞ্জীয়ন হোৱাই নাই কিন্তু 30 এপ্ৰিলৰ আগতে সেই পঞ্জীয়নবিলাক তেওঁ লাক্ষাদ্বীপত দেখুৱাই ইয়াতে ৰিচাইন কৰা দেখাইছে আসলতে সেই গাড়ীবিলাক লাক্ষাদ্বীপত যোৱাই নাই আৰু লাক্ষাদ্বীপৰ পৰা এটা বাইক বা এটা ট্ৰেক্টৰ সেকেন্ড হ্যান্ড আনিব লাগিলে কিমান খৰচ হ'ব হেতু এটা আচৰিত কথা গতিকে মই কৈছো যে কোনো গাড়ী লাক্ষাদ্বীপত যোৱা নাই লাক্ষাদ্বীপত যিমান তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰা দেখুৱাইছে সম্পূৰ্ণ ভিত্তিহীন আৰু ফলছ এইবিলাক তো আপোনাৰ বঙাইগাঁৱৰ এড্ৰেছ বঙাইগাঁও বা অসমৰে এড্ৰেছ প্ৰিভিয়াছ এড্ৰেছটো বঙাইগাঁৱৰ বা যোৰহাটত নাইবা য'ত য'ত আছে আৰু প্ৰিভিয়াছ এড্ৰেছো যি দেখাইছে তেওঁৰ প্ৰেজেণ্ট এড্ৰেছো তাকেই দেখাইছে যদি তদন্তৰ আপোনাৰ সহায় লাগে আপুনি নাই 100% মই তদন্তত যেনে ধৰণে সহায় লাগে মুখ্যমন্ত্ৰীকে হওক ভিজিলেন্সকে হওক মই তেওঁলোকক সহায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ